যে আমি 100 আসনৰ ওপৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া বেলেগ দলৰ লগত আলোচনা হ'ব যে কোন কিমান আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু তাৰ পিছত তৃতীয় কথাটো হ'ব যে সেই যে ইমান যে সংখ্যা ইমান আসনৰ ওপৰত যে প্ৰতিদ্বন্দ্বিতা এটা দলে চলাব বা কৰিব, সেই আসনবোৰ কোনকেইটা, প্ৰথমে সংখ্যা, তাৰপিছত সমষ্টিৰ নাম, এইটো এটা প্ৰক্ৰিয়া থাকে। আৰু আপোনালোকে ভালদৰে জানে যে আজি বেলেগ দলতনো কি হৈছে, অগপ দলত ঠিক হ'ল নেকি? আজি অগপ দলৰ মাজতে তেওঁলোকে ঠিক হোৱা নাই যে তেওঁলোকৰ বিধায়ক খেলিব নে ফ্ৰেণ্ডলি হ'ব নে বিধায়কৰ টিকেট যাব, হয়নে নহয়? তো আজি বিজেপি, অগপ, UPPL, BPF তেওঁলোকৰ যে খিচিৰি, তাতকেতো তুলনাত আমাৰ এটা ভাল এটা কেক হিচাপে আমি নৱবৰ্ষৰ আমি কেক বা বিহুৰ আমাৰ পিঠা হিচাপে আমি বা আমাৰ জলপান হিচাপে আমি একত্ৰিত হৈ গৈছোঁ। যেনেদৰে জলপানত আজি ইয়াত আমাক খোৱালে আকৌ আমাক ক্ৰীম, দৈ, গাখীৰ, গুড় চব থাকে, চিৰা থাকে, আমিও একদম জলপানৰ দৰে আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈছে। আৰু তেওঁলোকৰ সেই যে মানে দৰৱ, যি দৰৱত বিভিন্ন মানে ফৰ্মুলাবোৰ থাকে, কেমিকেলবোৰ থাকে, কিন্তু কাম যে নকৰে, বা এটা বেয়া খিচিৰি, যে খিচিৰি খালে যে পেট বেয়া হয়, তেনেদৰে তেওঁলোকে আজি হ'বলৈ গৈ আছে। ভোট চুৰিবোৰ আজি যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজে ল'ব লাগে। এতিয়া আমি চাম যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিমান নিৰপেক্ষ। বিজেপি দল আজিলৈকে তেওঁলোকে নাকচ কৰা নাই যে এইবোৰ চব তেওঁলোকৰ কথা নহয়। আৰু ইয়াৰ পূৰ্বে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সেই সময়তো অশোক সিংঘল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই উজনি অসমৰ কণ্ঠটো তেওঁলোকে দুৰ্বল কৰিলে। আৰু আজিও আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়াৰ যোগেদি আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আদিবাসীসকলৰ, বড়ো, মিচিং, কাৰ্বি, তেওঁলোকৰ কণ্ঠটো ৰুধিবলৈ আজি অশোক সিংঘল ডাঙৰীয়াক বিশেষ দায়িত্ব দিছে। মানে অশোক সিংঘল ডাঙৰীয়া অসম চৰকাৰৰ জনজাতি খিলঞ্জীয়া মানুহৰ প্ৰতি যে তেওঁলোকে অন্যায় কৰি আছে, তাৰ মূল খলনায়ক হৈছে অশোক সিংঘল ডাঙৰীয়া, যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত হিচাপে আমি সকলোৱে জানো। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে আপোনালোকে কেৱল 22টা বা 24টা সমষ্টিতে প্ৰতিনিধিত্বৰ কাৰণে লাগি আছে। মুখ্যমন্ত্ৰী শংকিত, গম পাইছে যে অহা নিৰ্বাচনৰ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰী আসন এৰিব লাগিব। ইতিমধ্যে দেখিছেই যে আমাৰ যুৱ কংগ্ৰেছ সক্ৰিয়ভাৱে কাম কৰিছে, দেখিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, ৰাইজ আমাৰ ওচৰত কাষ চাপিছে। বিভিন্ন ঠাইত নাগৰিক মঞ্চই একত্ৰিত হৈ তেওঁলোকে ৰাইজক বুজাই দিছে, জনসাধাৰণক বুজাই দিছে যে আমাক এই ধৰণৰ বিজেপি চৰকাৰ আমি নিবিচাৰোঁ। তো মুখ্যমন্ত্ৰী গম পাইছে যে আজিৰ তাৰিখত অসমৰ ভিতৰত তেওঁ অকলশৰীয়া হৈ পৰিছে, সমগ্ৰ জনসাধাৰণ একত্ৰিত হৈ তেওঁলোকৰ বিপৰীত থিয় হ'বলৈ আগবাঢ়ি গৈছে। গৌৰৱ গগৈয়ে গোলাঘাট সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে নেকি? আমাৰ দলৰ নেতৃত্ব য'তে আমাক যি নিৰ্দেশ দিয়ে, এই নিৰ্দেশ হিচাপে আমি কাম কৰি যাম। এয়া স্থিতি মোৰ আগতেও আছিলে, এয়া স্থিতি মোৰ সদায় থাকিব।